বন্ধুসকল, এইবাৰ ৰেচন কাৰ্ডক লৈ পেলাই ডাঙৰ সিদ্ধান্ত ল'লে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'লে ৰেচন কাৰ্ডৰ পৰা আপোনালোকে এতিয়া চাউল লাভ নকৰিব, বন্ধ কৰি দিয়া হ'ব। চাউলৰ পৰিৱৰ্তে 9টা সামগ্ৰী লাভ কৰিব। দেখিছে আপোনালোকে কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। এতিয়া ইয়াৰ পৰা ৰেচন কাৰ্ডত লাভ নকৰিব বিনামূলীয়া চাউল। দেখিছে আপোনালোকে চাউল বন্ধ কৰি দিয়া হ'ব। এইটো কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত হয়। ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰৰ। দেশৰ 90 কোটি লোকক সামৰি লয় ৰেচন কাৰ্ডে। দেখিলে আপোনালোকে দেশৰ 90 কোটি লোকক দিয়া হয় ৰেচন কাৰ্ড, অৰ্থাৎ ৰেচন কাৰ্ডৰ জৰিয়তে চাউল দিয়া হয়। 90 কোটি লোক আছে, 90 কোটি লোকৰ ৰেচন কাৰ্ড আছে, আৰু এই ৰেচন কাৰ্ডৰ জৰিয়তে যি চাউল লাভ কৰিছিলে এইবাৰ বন্ধ কৰি দিয়া হ'ব চাউল। কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা হিতাধিকাৰীয়ে লাভ নকৰিব চাউল। কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি দেখিছে আপোনালোকে, যিহেতু কেন্দ্ৰত সিদ্ধান্ত কৰা হ'ল চাউলৰ পৰিৱৰ্তে 9বিধ সামগ্ৰী বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত কেন্দ্ৰৰ। 9বিধ সামগ্ৰী দিব চাউলৰ পৰিৱৰ্তে। কি সামগ্ৰী দিব আপোনালোকক মই জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে গম পাব কি 9বিধ বিনামূলীয়াকৈ সামগ্ৰী দিব। আৰু এই 9বিধ সামগ্ৰী বিনামূলীয়াকৈ দিব, সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব চাউলৰ পৰিৱৰ্তে 9বিধ সামগ্ৰী। ৰেচন কাৰ্ড থকা লোকে পাব দাইল, বুট, চেনি, নিমখ, মিঠাতেল, আটা, চয়াবিন, ঘেঁহু, মছলাও পাব বিনামূলীয়াকৈ। দেখিলে আপোনালোকে কি 9বিধ সামগ্ৰী দিব। দাইল দিব, বুট দিব, চেনি দিব, নিমখ দিব, মিঠাতেল, আটা, চয়াবিন, ঘেঁহু, মছলা আদিও পাব বিনামূলীয়াকৈ। চাউলৰ পৰিৱৰ্তে এই 9বিধ সামগ্ৰী দিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ এই সিদ্ধান্ত। কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। দেখিলে আপোনালোকে ইয়াৰ উদ্দেশ্য কি? দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰা। দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লৈছে এইটো সিদ্ধান্ত। গতিকে দেখিলে বন্ধুসকল, আপোনালোকে চাউলৰ পৰিৱৰ্তে কি 9বিধ সামগ্ৰী দিয়া হ'ব। ৰেচন কাৰ্ডৰ জৰিয়তে যি চাউল লাভ কৰা হৈ আছিলে তাৰ পৰিৱৰ্তে দিয়া হ'ব এই 9বিধ সামগ্ৰী। গতিকে আপোনালোকে গম পালে। আৰু এতিয়া কথা হ'ল বন্ধুসকল, আপোনালোকে কি ভাবে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। কাৰণ এই 9বিধ সামগ্ৰী আমাৰ অসমৰ কাৰণে ভাল হ'ব নে সুবিধাজনক হ'ব, আপোনালোকৰ মতামত জনাব নিশ্চয় কমেণ্ট কৰি। কাৰণ অসমত চাউল নহ'লে বা যদি ৰেচন কাৰ্ডৰ জৰিয়তে চাউল লাভ কৰা নহয়, তেতিয়া বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় বা বিভিন্ন অসুবিধা হয়। এই 9বিধ সামগ্ৰী আমাৰ অসমৰ কাৰণে সুবিধা হ'ব নে নহ'ব আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। ভিডিঅ'টো লাইক কৰিব, আৰু এনেকুৱা ধৰণৰ বিভিন্ন খা খবৰসমূহ আমাৰ চেনেলৰ জৰিয়তে দি থকা হয়। তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।